বিটিসি নিৰ্বাচনত আমাৰ এবাৰ খুব ভাল ৰিজাল্ট হ'ব লাগিছিল কিন্তু ইলেকশ্যনৰ 3 দিন আগৰ পৰা আমি একোৱে কৰিব নোৱাৰিলো আৰু সাধাৰণতে ইলেকশ্যনত কিবা কৰিব লাগে লাষ্ট 72 আৱাৰ্ছত মোৰ 6খন মিটিং কেনসেল হল দিলীপ শইকীয়াৰ মিটিং কেনসেল হল আমাৰ যিমান মন্ত্ৰী আছিল দায়িত্বত সব আমি উভতি আহিলো গতিকে আমাৰ কাৰণে আমি যেটো স্পিডত লৈ গৈ আছিল স্পিডটো একেবাৰে নোহোৱা হৈ গল যিমান অসমীয়া মানুহ আছিল বহুতে ভোট দিবও নোলালে মনৰ দুখতে আৰু ডেকা লৰাবিলাক গুৱাহাটীলৈ গুছি আহিলে গতিকে ইনিশিয়ালি আমি বহুত ভাল ৰিজাল্ট এটা আশা কৰিছিলো যোৱাবাৰতকৈ ভাল হ'ব কিন্তু জুবিনৰ মৃত্যুৰ পিছত ঘটনাৰ পিছত যেটো 3 দিন যেটো আমি একেবাৰে ফিল্ডত থাকিব নোৱাৰিলো হি ডেফিনেটলি আমাক অলপ ক্ষতি কৰিব আমি ইয়াতে যেটো অ্যাসেসমেন্ট কৰিলো সেই অ্যাসেসমেন্টত এইটো কথা স্পষ্টকৈ ওলাইছে যে যোৱা 3 দিনত আমি ইনভলভ হ'ব নোৱাৰা বাবে আমাৰ বহুত জায়গাত এজেন্টটো নোলালে বহুত জায়গাত লৰাবিলাকে কামকাজ বাদ দি দিলে গতিকে অকনমান আশা কৰাৰ ধৰণে ৰিজাল্টটো যে হ'ব মই ভবা নাই কিন্তু যোৱাবাৰতকৈ ৰিজাল্টটো ভাল বিটিসি নিৰ্বাচনত আমাৰ এবাৰ খুব ভাল ৰিজাল্ট হ'ব